হেল্ল' উইক অফৰ দিনাখন ভালকৈ খাবলৈ সকলোৰে মন যায় নহয় জানো? গতিকে আজি মই কি ৰান্ধিছোঁ চাওঁ আহক। এয়া মই লৈছোঁ মাংস আৰু ৰেডি কৰি ৰাখিছোঁ আদা নহৰু এইফালে পিঁয়াজ। প্ৰথমেই কুকাৰটো পাতি লৈছোঁ, যিহেতু কুকাৰত বনাম আৰু দিব লাগিব 2 চামুচ ঘিউত বনাম মই মাংসখিনি। মছলা ভাণ্ডাৰ একদম খুলি লৈছোঁ। খাৰা মছলা দিছোঁ প্ৰথমতে, তাৰপিছত 3টা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু পেষ্ট, সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত যিমান পাৰোঁ মছলাখিনি দিম, কম পৰিমাণে অৱশ্যে। এনেকুৱা ৰং হোৱাৰ পিছত মাংসখিনি দিব লাগিব। অলপ সময় লৰাই 3টা চিটি মাৰিবৰ কাৰণে এৰি দিব লাগিব কুকাৰটো বন্ধ কৰি। এইফালে চব ৰেডি কৰি ৰাখিছোঁ, মাংসও হৈ গৈছে। অলপ টেঙা দৈ দিছোঁ। টেঙা দৈখিনি ভালকৈ সনাৰ পিছত তাতে চাউল আৰু আলু দিম, 2টা আলু ডাঙৰকৈ কাটি। এয়া দি দিছোঁ মই ধুনীয়াকৈ। 4টা চিটিৰ বাবে এৰি দিছোঁ, যিহেতু গুৱাহাটীত বহুত গৰম, থাকিব নোৱাৰা অৱস্থা। আইচক্ৰীম এটা খাই ল'লোঁ আৰু ইফালে ৰেডি কৰি ৰাখিলোঁ। আৰু ফাইনেলি হৈ গ'ল মোৰ য়াখনি পোলাও। এই যে ফাৰাহ খানৰ